আজি পুৱা চাহৰ লগত খাবলৈ বনাইছিলোঁ এবিধ হেলদি ব্ৰেকফাষ্ট। এয়া আপুনি টিফিন হিচাপে ব্যৱহাৰ কৰিব পাৰে বা ঘৰত তৰকাৰী আৰু চাহৰ লগত খাব পাৰে। আৰু দেখিছে নহয় কিমান সফট হৈছে। এইবিধৰ মই নাম দিছোঁ নমঠাকৈ বনোৱা ৰুটি। কাৰণ আটাখিনি মই পানীৰে গলাই লৈছিলোঁ আৰু তাত আপুনি দিব পাৰে বিভিন্ন ধৰণৰ পাচলি, মানে সৰু সৰুকৈ কাটি দি। মই বিশেষ পাচলি নাছিল যিহেতু তাত মই দিছিলোঁ সৰু সৰুকৈ কাটি লোৱা মান ধনিয়াহে। এনেকৈ গাজৰ ৰুকি দিব পাৰে বা বিটো ৰুকি দিব পাৰে। বিট দিলেতো ৰঙীন হৈ যাব। আৰু তাৰ বাবে মই প্ৰথমতে লৈছিলোঁ 1 কাপ ডাঙৰ কাপেৰে আটা। এইবাৰ আটাখিনি অলপ অলপকৈ পানীৰে মিহলাই ল'লোঁ, কাৰণ একেবাৰে গোটেইখিনি ঢালি দিলে বেছি পনীয়া হ'ব পাৰে। সেয়েহে এইখিনি অলপ অলপ পানী ঢালি মই এটা ঘল বনাই ল'লোঁ। এইফালে সিজাই লৈছোঁ আলু আৰু তাৰ লগতে দি ল'ম মান ধনিয়া, পিঁয়াজ আৰু তাৰ লগত বিভিন্ন প্ৰকাৰৰ পাচলি দিব পাৰে। মোৰ নাই যিহেতু দিয়া নহ'ল। আৰু এইখিনি হৈছে গুলি লোৱা আটাৰ ঘলখিনি। এতিয়া এই আলু পিটিকাখিনিত মই দি লৈছোঁ হালধি, নিমখ আৰু জিৰা গুড়ি। এতিয়া আপোনালোকে ঘৰত যি মছলা থাকে দিব পাৰে। আমাৰ যিহেতু নাছিলে সেয়েহে এইখিনি দিলোঁ। এয়া এইখিনি পিটিকা কৰি লৈছোঁ ধুনীয়াকৈ, সকলোখিনি মিলাই লৈছোঁ। এতিয়া এই ঘলটোত এইখিনি মই মিলাই ল'ম লাহেকৈ, আৰু যিমানখিনি লাগে সেইখিনি দি লৈছোঁ, গোটেইখিনি দিয়া নাই। এয়া গোটেইখিনি একেলগে মিহলাই লৈছোঁ। মিশ্ৰণটো ঠিক এনেকুৱা হৈছে। আৰু টাৱা এখন গৰম কৰি তাত অকণমান তেল দি লৈছোঁ আৰু তাৰপিছত ঢালি দিছোঁ এইকেইটা এই পনীয়া মিশ্ৰণখিনি। আৰু যিমানখিনি ডাঙৰ কৰে সেয়া আপোনাৰ লগত কথা, মই বেছি ডাঙৰ কৰা নাই। আৰু এনেকৈ এবাৰ লুটিয়াই দিলোঁ আৰু এয়া ৰেডি হৈ গ'ল প্ৰায়। আন এখন বনালোঁ আৰু এতিয়া চাব পাৰিব হা, বহুত সফট হয় আৰু খাবলৈও বহুত টেষ্টি। আৰু আপোনালোকে বিভিন্ন ধৰণৰ পাচলি কাটি দিলে নিশ্চয় সোৱাদটো আৰু বেছি ধুনীয়া হ'ব। গতিকে আপোনালোকেও খাই চাবচোন কেতিয়াবা, আৰু কোনোবাই যদি খাইছে কেনেকুৱা পাইছে আৰু ইয়াত বেলেগ আৰু কি দিব পাৰে জনাবলৈ নাপাহৰিব। গতিকে পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাম। এতিয়ালৈ বাই।